তেখেতসকলৰ নিজৰ চিন্তাৰ ওপৰত পৰিয়ালৰ চিন্তাৰ ওপৰত নিজৰ জিলাখন নিজৰ ৰাজ্যখন নিজৰ দেশখনৰ লগত সমগ্ৰ চলাই নিয়াৰ আগতে নিজৰ দেশ মাতৃ সেৱাৰ কৰা সমান্তৰালভাৱে দেশখন আজি কোনটো পৰ্যায়ত আছে, দেশখনৰ আজি গ্ৰাম্য অৰ্থনীতি কি, দেশখনৰ আজি গ্ৰোথ কি, দেশখনৰ স্বাভিমান কি, দেশখনৰ সংস্কৃতি কি, দেশখনৰ আৰ্থ সামাজিক দিশটো কেনেকৈ চলি আছে, দেশখনৰ কৃষি সম্পদ কি, দেশখনৰ আজি কি ধৰণে মেকআপ ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়া যি ধৰণে হৈছে, স্কিল ইণ্ডিয়া যি ধৰণে পৰিৱেশৰ মাজত আজিৰ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম আজি ভাৰতবৰ্ষৰ যিসকল বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থান নিয়োজিত হৈ থকা ব্যক্তিসকলক আগুৱাই নিবৰ কাৰণে তেখেতৰ দক্ষতা বিকাশ কৰিবৰ কাৰণে যি ধৰণে আমি নিয়োজিত হৈছোঁ সেই নিয়োজনাই বা সেই ব্যৱস্থাই প্ৰমাণিত কৰে আজিৰ ভাৰতবৰ্ষৰ কেনেদৰে আমি আগবাঢ়ি গৈছোঁ। বিশ্বৰ ভিতৰত আজি ভাৰতবৰ্ষত যি ধৰণে আমি গতি কৰিবৰ কাৰণে আগবাঢ়িছোঁ, যি ধৰণে আমি ভাৰতবৰ্ষৰ উন্নতি হৈছে সেই উন্নতিৰ ব্যৱস্থাই অনাগত দিনসমূহত 2047 চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিশ্বৰ সৰ্বত্ৰ যি বৃহৎ অৰ্থনৈতিক দেশ হিচাপে পৰিণত হ'বৰ কাৰণে যে সংকল্প, সেই একেই সংকল্প আমি অসমৰ ৰাইজসকলে ল'ব লাগিব, সেই একেই সংকল্প ৰাভাহাচংবাসীয়ে ল'ব লাগিব, সেই একেই সংকল্প গোৱালপাৰাবাসীয়ে ল'ব লাগিব, সেই একেই সংকল্প আজি ইয়াত জড়িত হৈ থকা দুৰ্নবাসী ৰাইজে নিশ্চয়কৈ ল'ব লাগিব। কাৰণ আমাৰ অঞ্চলত থকা সম্পদৰ অধিকাৰ, আমাৰ অঞ্চলৰ সম্পদসকলৰ সঠিক অধিকাৰ, আমাৰ অঞ্চলত থকা সম্পদবিলাকৰ ওপৰত ভিত্তি কৰি এই অঞ্চলৰ গ্ৰাম্য অৰ্থনীতি বিকাশ কৰিবৰ কাৰণে যি ধৰণে আমাৰ মন তন মন ধন যি ধৰণে নিয়োজিত কৰিব লাগে সেই নিয়োজনৰ ব্যৱস্থাই আহি থকা দিনসমূহত আমাক অধিক শক্তিশালী কৰিব। যি শক্তিশালী ব্যৱস্থাই আমাৰ শিক্ষা ব্যৱস্থাক লৈ যাব পাৰিব, আমাৰ সাংস্কৃতিক ব্যৱস্থা লৈ যাব লাগিব, গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰিবৰ কাৰণে আমাক কৃষি সামগ্ৰীৰ ওপৰত যিদৰে আমি মনোনিৱেশ কৰিব লগা হয় সেই মনোনিৱেশ ব্যৱস্থাইটো এখন স্বাস্থ্যৱান ভাৰত, স্বাস্থ্যৱান হিন্দুস্থান, স্বাস্থ্যৱান ৰাজ্য, স্বাস্থ্যৱান ৰাভাহাচং গঢ় দিবৰ কাৰণে আমাৰ খোৱা-খাদ্য আদি কৰি অভ্যাসৰ আদি কৰি সকলোবোৰ কাম যি ধৰণে প্ৰাকৃতিকভাৱে আমাৰ ইয়াত এভেইলেবিলিটি আছে সেই প্ৰাকৃতিকভাৱে এভেইলেবিলিটি হোৱা ব্যক্তিবিলাকৰ ওপৰত সৎ ব্যৱহাৰ কৰি ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবৰ কাৰণে আমি সদায় নিয়োজিত হৈ থাকিব লাগিব। তাৰ কাৰণে নিজক মন শক্তিশালী কৰি ৰাখিব লাগিব, এটা শক্তিশালী মনৰ অধিকাৰ হৈ থাকিব লাগিব। তাৰ শক্তিশালী মনৰ অধিকাৰ হোৱাৰ লগে লগে চাৰিওফালে থকা আমাৰ পিতৃ মাতৃ ভাই ভনীকে আদি কৰি আত্মীয় স্বজন সকলোকে একত্ৰিতভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আমি শক্তিশালী বাৰ্তা সকলো ভৱিষ্যত প্ৰজন্মৰ কাৰণে লৈ যাব পাৰিব লাগিব। ভৱিষ্যত প্ৰজন্মকে আমি পৰিপূৰ্ণ হ'ব লাগিব। আমি আহি আগন্তুক দিনসমূহত আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ বিভিন্ন কৰ্মক্ষেত্ৰত যিসকলৰ দক্ষতা বিকাশ হৈছে, কৰ্মক্ষেত্ৰত যিসকল নিয়োজিত হৈছে তেখেতসকলৰ সুযোগ পাব লাগিব, সুবিধা পাব লাগিব। তেখেতসকলৰ কৰ্মসংস্থানৰ দ্বাৰা কোনো ধৰণৰ অসুবিধা নহয় তাৰ এক দৃষ্টিভংগী ৰাখি সকলোৱে আমি এই শক্তিটোক এই ভাৰত বুলি কোৱা যিটো শক্তি, ভাৰত ৰাষ্ট্ৰৰ যিটো শক্তি, অসমৰ যিটো শক্তি, ৰাভাহাচঙৰ যিটো শক্তি, সেই শক্তিক সঞ্চয় কৰি ৰাখি তাত কোনো বিনা কাৰণত যাতে সেই শক্তি ক্ষয় নহয় সেই ব্যৱস্থা মনত ৰাখি আমি সকলোৱে আগবাঢ়ি যাব লাগিব। আৰু সেই আগবাঢ়ি যোৱাৰ ব্যৱস্থাই আমি শক্তিৰ ৰূপত লৈ যাব পাৰিব লাগিব। ৰাভাহাচং বুলি কোৱাৰ লগে আমি যদি চাওঁ আজি দেখোন কৃষিৰ যিটো সামগ্ৰী হৰ্টিকালচাৰ ক্ষেত্ৰত আমি আটাইতকৈ আগবঢ়া। আমাৰ হৰ্টিকালচাৰ আমাৰ কৃষিজাত সামগ্ৰী আমাৰ প্ৰাকৃতিকভাৱে উপলব্ধ হোৱা সেই কৃষিজাত সামগ্ৰীসমূহে আহি থকা দিনসমূহ ৰাভাহাচং অট'নমাছ কাউন্সিল আহি থকা 10 বছৰ 15 বছৰ পিছত ৰাভাহাচং অট'নমাছ কাউন্সিলে এনেধৰণৰ আমাৰ ক্ষেত্ৰত সম্ভাৱনা আছে। এই সম্ভাৱনাই অসমৰ যি সময়ত আমাৰ কৃষিজাত সামগ্ৰীৰ নাটনি হয়, যি সময়ত বাৰিষাত বিশেষকৈ জুন জুলাই আগষ্ট এই 3 মাহত যি ধৰণে আমাৰ কৃষিজাত সামগ্ৰীৰ নাটনি হয়, শাক পাচলিৰ নাটনি হয়, ৰাভাহাচং অট'নমাছ কাউন্সিলে ইমানেই উৰ্বৰা শক্তিৰে সঞ্জীৱনী শক্তি আমাৰ ইয়াত নিয়োজিত হৈ আছে। এই শক্তিসমূহৰ দ্বাৰা আমি গোটেই অসমক আমি জুন জুলাই আগষ্ট 3টা মাহত আমি তেখেতৰ খোৱা খাদ্যৰ আমি তেখেতৰ সমৃদ্ধিশালী কৰি তোলাৰ পৰীক্ষা আমাৰ মাজত আছে। আমাৰ অঞ্চলত থকা খেতিয়কসকল আগবাঢ়িব লাগিব, তাৰ পৰিৱেশ পাব লাগিব, তাৰ কাৰণে বৈজ্ঞানিক দৃষ্টিভংগীৰে কোনো ধৰণৰ পেষ্টিচাইড ইউজ নকৰাকৈ আমাৰ ইয়াত অৰ্গেনিকভাৱে যি ধৰণে প্ৰাকৃতিকভাৱে উপলব্ধ সেইবিলাকৰ মনোনিৱেশ কৰি স্বাস্থ্যৱান এখন ৰাভাহাচং গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলোৱে মনোনিৱেশ কৰিব লাগিব। আমাৰ ইয়াত থকা শিক্ষানুষ্ঠানসমূহ, আন্তঃৰাষ্ট্ৰীয় যি শিক্ষানুষ্ঠানসমূহ সামগ্ৰিকভাৱে বিশ্ব মানদণ্ড গঢ়ি তুলিবৰ কাৰণে শিক্ষানুষ্ঠান কৰি পঢ়িব লাগিব। আমাৰ অঞ্চলত থকা দুখীয়া ৰাইজ, আমাৰ অঞ্চলত থকা বিল প্ৰপাৰ্টি লাইনৰ যিসকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি থকা দিনসমূহত আমাৰ মিছন আছে। আমি আশা প্ৰকাশ আমি কৰিম আহি থকা দিনসমূহত এনেধৰণৰ ৰাভাহাচং অট'নমাছ কাউন্সিলৰ অন্তত 2খন এনেধৰণৰ এখন বিদ্যালয়, এনে উচ্চ মানদণ্ডৰ বিদ্যালয় গঢ় দিয়া হ'ব যি বিদ্যালয় দুখনে, যি মহাবিদ্যালয় দুখনে আহি থকা দিনসমূহত দুখীয়া ল'ৰা ছোৱালীসকলে ফ্ৰী অফ কষ্ট থাকিব। আৰু তেখেতসকল বিশ্ব মানদণ্ডৰ শিক্ষাগুৰুসকল আনি তেখেতসকলক প্ৰশিক্ষিত কৰি অন্তত বছৰত 5 কোটি টকা ইনভেষ্টমেণ্ট কৰি ৰাভাহাচং অট'নমাছ কাউন্সিলৰ পৰা শিক্ষাৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰাৰ দৃষ্টি লক্ষ্য ৰাভাহাচং অট'নমাছ কাউন্সিল আমি দেখি আহিছোঁ। ৰাভাহাচং অট'নমাছ কাউন্সিলৰ স্বাস্থ্যৰ সংক্ৰান্তত ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়, আয়ুৰ্বেদিক চিকিৎসালয়, বিভিন্ন ডিফাৰেণ্ট সাব লেভেলৰ ডিষ্ট্ৰিক্ট লেভেলৰ যিমান নম্বৰ 100 বেডেড হস্পিটেল হৈছে সেই হস্পিটেলসমূহত চিকিৎসা সেৱা সুন্দৰ উপলব্ধ হৈছে। আমি সাংঘাতিকভাৱে পৌৰাণিক প্ৰথাৰে চিকিৎসা ব্যৱহাৰ নকৰি আধুনিক পদ্ধতি আৰু কমিউনিটি যি ট্ৰিটমেণ্টৰ ব্যৱস্থাবিলাক আছে সেই ব্যৱস্থাৰ মাজেৰে আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰি স্বাস্থ্যৱান এখন ৰাভাহাচং
মনৰ অধিকাৰী তুলিবৰ কাৰণে তাৰ আমি মনোনিৱেশ কৰিব লাগিব। কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আমি ইমানে সমৃদ্ধিশালী ইমান শক্তিশালী, সেই কৃষ্টি সংস্কৃতিসমূহ যুৱ প্ৰজন্মই সকলোৱে তেখেত উপনীত হোৱাকৈ আৰু বিশ্ববিদ্যালয় পৰ্যায়লৈকে সুন্দৰ পৰিৱেশৰ মাজত পুৰণা ব্যৱস্থা কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ নতুনক আঁকোৱালি লৈ সেই পৰিৱেশ যদি আমি লৈ যাব পাৰোঁ, সুন্দৰভাৱে সাংস্কৃতিক ময় পৰিৱেশ কৰি তুলিবৰ কাৰণে এই সক্ষমতা নিশ্চয়কৈ হ'বৰ কাৰণে সম্ভৱ হৈ যাব। গতিকে আমাৰ অঞ্চলত থকা ৰাইজৰ কাৰণে ভাল চেগুনৰ ভৰপূৰ, সেই হাল চেগুনৰ ভৰপূৰ সেই পাতসমূহৰ পৰা ৰাভা সমাজৰ মাছ কাউন্সিল বছৰি মিনিমাম 500 crore এই আৰ্থিকভাৱে সচ্ছল কৰিবৰ কাৰণে এক ভৱিষ্যত আমাৰ মাজত সমাজ ৰৈ আছে। তাৰ কাৰণে আমি সঠিক ব্যৱস্থা কৰিব লাগিব। ৰাভা সমাজৰ মাছ কাউন্সিল বুলি ক'লে বেনানা আমি সাংঘাতিক কাৰবাৰ হয়। আজি নতুনকৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ আহমেদাবাদ, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদৰ তৰফৰ পৰা ইতিমধ্যে ৰাভা সমাজৰ মাছ কাউন্সিল এলেকাটোক চিনাক্তকৰণ কৰি দিছে যে বেনানা ফাইবাৰ বেনানাৰ দ্বাৰা প্ৰডাকশ্যন হোৱা যে কাপোৰ কানিৰ ব্যৱস্থা যদি চাবলৈ যোৱা যায়, আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰত সাংঘাতিক ৰূপত সাংঘাতিক কোৱালিটি মেইনটেইন হোৱা সেই বেনানা ফাইবাৰৰ দ্বাৰা যে কাপোৰ কানি তৈয়াৰৰ চিন্তা চৰ্চা কৰিছে, তাৰ সংক্ৰান্ত আমি আগুৱাই যাব লাগিব, তাৰ সংক্ৰান্ত আমি আগবাঢ়ি যাব লাগিব। তাৰ সংক্ৰান্তত যি ধৰণৰ আমাৰ খেতি বাতি পৰিৱেশ হৈছে তাৰ দ্বাৰা এক অৰ্থনৈতিক বুনিয়াদ গঢ় দিবৰ কাৰণে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিবৰ কাৰণে ভৱিষ্যত ইমান সুন্দৰ পৰিৱেশটো ইয়াত ৰৈ আছে, তাক আমি সকলোৱে মনোনিৱেশ কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মৰমৰ মাছমৰীয়া সংগ্ৰাহকসকল, মই আপোনালোকৰ প্ৰতি অনুৰোধ নিশ্চয়কৈ জনাম যে পঢ়া এনেধৰণে পঢ়ক। আজিৰ যুৱ শক্তি যে ৰাষ্ট্ৰ শক্তি, গতিকে শিক্ষা দীক্ষাৰ ব্যৱস্থাৰ দ্বাৰা আমাৰ অঞ্চলটোক সদায় উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে, ভাৰতবৰ্ষৰ ভিতৰত উজ্জ্বলিত অঞ্চল ৰাখিবৰ কাৰণে মাননীয় শিক্ষাগুৰুসকলক, প্ৰয়োজনীয় শিক্ষাগুৰুসকলৰ প্ৰতি মোৰ আহ্বান থাকিব যে আপোনালোকৰ শিক্ষা বৃত্তিটোক এটা চাকৰি হিচাপে ধৰি নলয়, এটা সেৱাৰ মনোভাৱলৈ লৈ যদি আমি আগবাঢ়িব পাৰোঁ, ৰাভা সমাজৰ মাছ কাউন্সিলৰ ভিতৰত আহি থকা দিনসমূহত অসমৰ ভিতৰত এটা আটাইতকৈ উন্নত এলেকা সকলো ক্ষেত্ৰত, এই শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্য ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত আদি কৰি বিভিন্ন ক্ষেত্ৰত কৃষি আদি ক্ষেত্ৰ সংক্ৰান্তত যদি আগবাঢ়ি যাবৰ কাৰণে মনোনিৱেশ কৰিব লাগিব। তাৰ কাৰণে আমি শক্তিশালী মনৰ অধিকাৰী তুলিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক বিকশিত মন বিকাশ কৰিবৰ কাৰণে, দৈহিক বিকাশ কৰিবৰ কাৰণে, তেওঁলোকৰ মন সাংঘাতিক স্বাধীন মনৰ অধিকাৰী হৈ থাকিবৰ কাৰণে শিক্ষাৰ ব্যৱস্থাত আমি সাময়িকভাৱে যদি তেখেতসকলক নিয়োজিত কৰোঁ, সৰ্বমুখে সুন্দৰ হ'ব। আৰু সকলো ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব, আহি থকা দিনৰ ভিতৰত সকলো ক্ষেত্ৰ সংক্ৰান্তত আমি আজিৰ এই 21 শতিকাৰ এই শেষৰ মুহূৰ্তত আমি নিশ্চয়কৈ চিঞৰিব লাগিব, সকৰিব লাগিব যে আমি ভাৰতবৰ্ষখন আগুৱাই দিব লাগিলে যুৱশক্তি প্ৰাধান্য পাব লাগিব। তাৰ লগত ডেকা ডেকা বৃদ্ধ পৰা সকলো ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। আমি আশা প্ৰকাশ কৰিম আহি থকা দিনসমূহত ৰাভা সমাজৰ মাছ কাউন্সিল এলেকা যেন কোনো ধৰণৰ বৃদ্ধাশ্ৰমৰ ব্যৱস্থা নহয়, ৰাভা সমাজৰ মাছ কাউন্সিল যেন বৃত্তিবাদী সন্মানিত হয়, ৰাভা সমাজৰ মাছ কাউন্সিলত জ্যেষ্ঠ ব্যক্তিসকল সন্মানিত হয়, ৰাভা সমাজৰ মাছ কাউন্সিলত এই অঞ্চলক আগবাঢ়িবৰ কাৰণে যিসকল ব্যক্তি নিয়োজিত হৈ আছে, এইসকল ব্যক্তিক আগবাঢ়িবৰ কাৰণে সকলোৱে একেলগে সন্তুলিত শক্তিৰ ওপৰত এই অঞ্চলটোক আগবাঢ়িবৰ কাৰণে সক্ষম হ'ব। আৰু এই ধৰণে ৰাভা সমাজৰ মাছ কাউন্সিল এলেকাটো অসমৰ ভিতৰত এটা উন্নতশীল অঞ্চলক ৰূপান্তৰ কৰিবৰ কাৰণে যিবোৰ আছে সেইসকলৰ সৎ ব্যৱহাৰ, যিবোৰ নাই সেইবিলাক আনিবৰ কাৰণে আৰু দিল্লীৰ পৰ্যায়লৈকে আমাৰ সকলো শক্তিক একেলগে শক্তিশালী ব্যৱস্থা কৰিবৰ কাৰণে যাতে সকলোৱে আমি সন্মিলিতভাৱে মনৰ শক্তিশালী, ভাল মনৰ অধিকাৰী, ভাল চিন্তাৰ অধিকাৰী, ভাল অঞ্চলক ৰূপান্তৰ কৰিব যায়, ইয়াত টুৰিজিম চেক্টৰক আগবঢ়াবৰ কাৰণে শান্তি শৃংখলতা বজাই ৰাখি যে সকলোৰ পৰা আমি ইয়াত কৰিব পাৰোঁ, তাৰ চিন্তা চৰ্চাবিলাক মই নিশ্চয়কৈ আমি আশা প্ৰকাশ কৰিম। আৰু আহি থকা দিনসমূহত ৰাভা সমাজৰ মাছ কাউন্সিলৰ সকলো চব ঠিকে থাকিলে এই মঞ্চৰ পবিত্ৰ মঞ্চৰ পৰা আহ্বান ৰাখিম, আহি থকা 2 বছৰৰ ভিতৰতে ৰাভা সমাজৰ মাছ কাউন্সিল সাংবিধানিকভাৱে যেনে শক্তিশালী হ'বলৈ গৈছে, আন্তৰ্জাতিক অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে। আৰু আমি আশা প্ৰকাশ কৰিম ৰাভা সমাজৰ মাছ কাউন্সিল সকলো ক্ষেত্ৰত এই গোৱালপাৰা পিছপৰা অনুৰোধ গোৱালপাৰা জিলাখন পিছপৰা দক্ষিণতম অঞ্চলখিনি আমি দেশৰ ভিতৰত উন্নত অঞ্চললৈ ৰূপান্তৰ কৰিবৰ কাৰণে সকলো প্ৰকাৰ চেষ্টা অব্যাহত ৰাখিম। তাৰ কাৰণে লাগিব আপোনালোকৰ কথাসমূহ সমালোচনা, তাৰ কাৰণে লাগিব আপোনালোকৰ সহায় সহযোগিতা, তাৰ কাৰণে এই অঞ্চলত থকা সকলো বিভাগ, সকলো ব্যক্তি 7 লাখ মানুহৰ শক্তিশালী মনৰ অধিকাৰী হৈ পেলাই যদি আমি কাম কাজখিনি কৰিব পাৰোঁ, তেতিয়া এই অঞ্চলৰ শক্তিশালী ৰূপান্তৰ হ'বৰ কাৰণে সক্ষম হ'ব, মই তাকে আশা প্ৰকাশ কৰিছোঁ। আৰু এই অঞ্চল আজিৰ এই অনুষ্ঠান সুন্দৰভাৱে ৰূপায়িত হোৱাৰ কাৰণে আমাৰ স্থানীয় প্ৰশাসন, সমজিল্লা, ইয়াত আৰক্ষী বিভাগে কৰ্মকৰ্তা কৰি সকলো উদযাপন সমিতি সকলোৱে যে সৰ্বাংগ সুন্দৰভাৱে ইয়াত অংশগ্ৰহণ কৰিলে তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন শিক্ষা অনুষ্ঠানসমূহৰ প্ৰতিটো মুৰব্বীসকল, ছাত্ৰ ছাত্ৰীসকল সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি এই যে গণৰাজ্য দিৱসটো সৰ্বতো প্ৰকাৰে সফল হ'ব বুলি মই আশা প্ৰকাশ কৰি সকলোকে আজিৰ এই ৰাভা সমাজৰ মাছ কাউন্সিল তৰফৰ পৰা, সমজিলা তৰফৰ পৰা, এই গণৰাজ্য দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে মোৰ তৰফৰ আন্তৰিক বহুত বহুত শুভেচ্ছা কৃতজ্ঞতা জ্ঞাপন কৰি ভৱিষ্যত উজ্জ্বল হওক, ভৱিষ্যত সফলতা উজ্জ্বল হওক। আৰু এক উজ্জ্বলমুখী চিন্তা চৰ্চাৰে এই অঞ্চলক আগবাঢ়িবৰ কাৰণে ভাৰত ৰাষ্ট্ৰখনক শক্তিশালী ৰূপত আগবাঢ়িবৰ কাৰণে মই আশা প্ৰকাশ কৰিম। এই গৌৰৱোজ্জ্বল যি ইতিহাস, সেই গৌৰৱোজ্জ্বল ইতিহাসক আহি থকা দিনত সদায় অনাদি অনন্তকাললৈকে পৃথিৱীৰ বিশ্বৰ ভিতৰত দেশখনক এক ৰাষ্ট্ৰ শক্তি, সৰ্বশক্তিমান শক্তি হিচাপে নিয়োজিত হৈ কৰি ৰাখিবৰ কাৰণে যাতে আমি কাম কাজ কৰিব পাৰোঁ তাৰ প্ৰতি আশা প্ৰকাশ কৰি সকলোকে এই গণৰাজ্য দিৱসৰ বহু বহুত শুভেচ্ছাৰ জ্ঞাপন কৰি শ্বহীদ সকললৈকে পুনৰবাৰ বহুত বহুত
তেখেতসকলে শ্ৰদ্ধা নিবেদন কৰি আজিৰ এই মাইগ্ৰ যুৱ উপলক্ষে যে মোৰ বক্তব্য মই এই মাত্ৰ সামৰি মাৰিছো। ধন্যবাদ। নেমাচং জয় হিন্দ।